প্ৰতি বছৰৰ দৰে এইবাৰো অনুষ্ঠিত হৈছে দুধনৈ নিকটৱৰ্তী যি চিলুক মৌজা আছে চিলুক মৌজাৰ অন্তৰ্গত কুহুমফুলা বিলত সমূহীয়া মাছ ধৰা উৎসৱ। মই ইতিমধ্যে এই যি কুহুমফুলা বিলৰ পাৰত আহি উপস্থিত হৈছোঁ। ইতিমধ্যে ইয়াত নান্দনিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। বিভিন্ন অঞ্চলৰ পৰা জাকৈ খালৈৰে যিসকল মাছমৰীয়া আহিছে তেওঁলোকে আহি পানীত নামি মাছ মাৰি থকা দৃশ্য দেখিবলৈ পোৱা গৈছে। মই মোৰ সতীৰ্থক সেই দৃশ্য দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। যিহেতু প্ৰতি বছৰে ইয়াত এই ফাগুন মাহৰ শেষৰ ফালে এই মাছ ধৰা পৰ্বটো আৰম্ভ হয়। যিহেতু ৰাজহুৱাভাৱে যি চিলুক মৌজাৰ অন্তৰ্গত গাঁওকেইখনৰ লগতে তাৰ চুবুৰীয়া যি ঠাই আছে সেই ঠাইসমূহৰ পৰাও যথেষ্ট সংখ্যক মাছ মৰা মানুহ আহি ইয়াত উপস্থিত হয় আৰু তেওঁলোকে জাকৈ খালৈৰে মাছ মৰা দেখিবলৈ পোৱা যায়। এক নান্দনিক দৃশ্য। সকলোৱে একেলগে পানীত নামি এটা যি বিল প্ৰায় 81 বিঘা ভূমিত থকা এই যি কুহুমফুলা বিল যি ঐতিহাসিক বিল, এই ঐতিহাসিক বিলত মাছ মৰা দেখিবলৈ পোৱা যায়। প্ৰতি বছৰে এনেদৰে এই যি গাঁও আছে যি চিলুক মৌজাৰ অন্তৰ্গত যিকেইখন গাঁও আছে সেই গাঁওকেইখনৰ সকলোৱে মিলি এই যি মাছ মৰা প্ৰতিযোগিতা তেওঁলোকে অনুষ্ঠিত কৰে। এক যথেষ্ট সংখ্যক মানুহ ইয়াত দেখিবলৈ পোৱা যায়। যথেষ্ট সংখ্যক প্ৰতিযোগী আহি ইয়াত উপস্থিত হয়। যিহেতু ইয়াত পুৰস্কাৰৰ ব্যৱস্থা আছে। ডাঙৰ মাছ যিয়ে পায় তেওঁক ডাঙৰ এটা পুৰস্কাৰ দিয়া হয় আৰু ইয়াৰ যি আয়োজক সমিতি আছে সেই আয়োজক সমিতিসমূহে যি নিৰ্ধাৰণ কৰে দিনটোত, সেই দিনটোতে ইতিমধ্যে এই বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ৰাভা, বড়ো, গাৰো, ৰাজবংশী আদিকে ধৰি যিসকল লোক আছে তেওঁলোকৰ অধিকাংশই আহি ইয়াত উপস্থিত হয়। আৰু দেখিবলৈ পোৱা গৈছে যে এটা উল্লেখনীয় দিশ যে যিসকল মহিলা আছে সেই মহিলাসকলেও কিন্তু জাকৈ খালৈ লৈ তেওঁলোকে জাল লৈ পেলাই তেওঁলোকে মাছ মৰা দেখিবলৈ পোৱা যায়। এক সুন্দৰ নান্দনিক পৰিৱেশ দেখিবলৈ পোৱা যায়। আৰু এই যি মাছ মৰা যি প্ৰতিযোগিতা হয় ইয়াত চিলুকত যি ৰাজহুৱা সমূহীয়া মাছ মৰা প্ৰতিযোগিতা হয়, সেই প্ৰতিযোগিতাৰ যিসকল আয়োজক আছে সেই আয়োজকৰ এগৰাকী বিষয়ববীয়া মোৰ লগত উপস্থিত আছে। যিহেতু আমি দেখিবলৈ পাইছোঁ যে এই কুহুমফুলা বিল এক ঐতিহাসিক বিল আৰু ইয়াত প্ৰতি বছৰে সমূহীয়াভাৱে মাছ ধৰা প্ৰতিযোগিতা অনুষ্ঠিত হয়। কি ক'ব, কেনেধৰণৰ প্ৰস্তুতি বা কিমান সংখ্যক আহিছে মাছ মৰা মানুহ, ক'ৰ পৰা আহিছে? এইটো আমাৰ এইটো 6ষ্ঠ বছৰ হ'ল। ইয়াত ইবাৰে অলপ বেছি মানুহ হৈছে। য'ত আমি 9টা বজাত টাইমটো দিছিলোঁ, কিন্তু 6টা পৰা মানুহ খুব আহিছে। যাৰ ফলত আমি 8টা বজাৰ আগতে আমি মাছ আৰম্ভ কৰিব লগা হৈছে। যাৰ ফলত এতিয়া অলপ মানুহ সেৰেঙা হৈ গ'ল, কিন্তু মানুহ খুব আহিছে। 4000ৰ ওপৰতে আহিছে। আৰু আমাৰ নিকটৱৰ্তী ৰাজ্য এই মেঘালয়ৰ পৰা আহে আৰু বকো চিংৰা এইফালৰ পৰা আহে। এইফালে আমাৰ গোৱালপাৰা ছাইডৰ লখিমপুৰৰ আহে, বাইদা সেইফালৰ পৰা মানুহ আহে, যথেষ্ট আহে আৰু মাছো খুব পাইছে। প্ৰতি বছৰে আমাৰ এইটো এটা উৎসৱ দৰে পালন কৰা হয় আৰু আমি এটা মানুহ হিচাপত যেনিবা উৎসাহ দিয়া নিচিনা কৰি মাছুৱৈসকলক উৎসাহ দিয়া নিচিনা কৰি আমি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড পুৰস্কাৰ ৰাখিছোঁ। আমি প্ৰতি বছৰে এনেকৈ দিওঁ আৰু খুব এটা ভাল লগা পৰিৱেশ হৈছে এইবাৰে। হয়, বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আহে। এইবাৰে আমাৰ এই সংখ্যালঘু মানুহ আহিছে মাছ মাৰিব। আগতে তেওঁলোকে নাহিছিল, এতিয়া আহে। এনে আগৰ পৰা আহে, সহযোগটো থাকে আমাৰ। দেখিবলৈ পোৱা গৈছে যে যথেষ্ট সংখ্যক, মই আগতে কৈছোঁ যে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে আহি এই সমূহীয়া মাছ ধৰা পৰ্বত অংশগ্ৰহণ কৰে। মই আন এগৰাকী উদ্যোক্তা সমিতিৰ যিসকল আয়োজক সমিতিৰ আন এগৰাকী বিষয়ববীয়া আছে, মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। যিহেতু এই কুহুমফুলা বিল গোৱালপাৰা জিলাৰ ভিতৰত এটা ঐতিহাসিক বিল, ইয়াৰ কিমানমান ভূমি ইয়াত আগুৰি আছে? ইয়াতে আমাৰ এতিয়া যিটো চক্ৰ বিষয়াৰ কাৰ্যালয় যিটো চিঠাত আছে, তাত 81 বিঘা 1 কাঠা 17 লেচা জমি দেখাই আছে। কিন্তু দুৰ্ভাগ্য আজি বহু বছৰে আমি এই জমিটো জৰীপ কৰি আমাক মোকলাই দিয়াৰ কাৰণে আবেদন নিবেদন কৰিছোঁ। কিন্তু তেওঁলোকে সেই জৱাবেলি ক'লে কি কয় বসুন্ধৰাৰ কাৰণে আমি সময় দিব পৰা নাই। কিন্তু এইবিলাক আমি গ'লেও তেওঁলোকে ক'ব লাগিছে আমাৰ অফিচাৰ বা পৰ্যাপ্ত কৰ্মচাৰী নাই। তেতিয়া আমি কৈছিলোঁ যে আমি যিখিনি পাৰোঁ আমি আপোনালোকে দেখাই দিয়ক, চেন টানে কিবা টানে, সেইখিনি আমি সহায় কৰিম। পৰ্যটনস্থলী হিচাপে গঢ় লোৱাৰ কাৰণে আপোনালোকে কিবা ব্যৱস্থা লৈছে? আমি এতিয়া পৰ্যটনস্থলী হিচাপে গঢ় লোৱাৰ কাৰণে আমি আমাৰ ৰজাঘৰীয়াসকলক আমি বিভিন্ন দৃষ্টিগোচৰ কৰোঁ। ইয়াত আমি এই উৎসৱত তেওঁলোকক এটা উদঘাটন কৰাৰ কাৰণে আমি মাতি আনিও আমি তেওঁলোকৰ অলপ সফল হ'ব পৰা নাই। এইবিলাক আমি ভাবিছোঁ যদি ৰজাঘৰীয়া আমাক এইটো নকৰে, তেতিয়াহ'লে আমি ব্যক্তিগত কিছু অৰ্থ সাহায্যৰে এইবাৰ আমি খনন কাৰ্য চলাম। সম্ভৱ এই মাহৰে
দ্বিতীয় সপ্তাহমানৰ পৰা আমি ইয়াতে খনন কাৰ্য মানে চলাই যে আমি পৰ্যটন কেন্দ্ৰ হেৰি গঢ়ি তোলাৰ বাবে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু এইটো আমি উৎসৱটো এইকাৰণে কৰিছোঁ কাৰণ বিভিন্ন উৎসৱ পাৰ্বণ হয় কিন্তু মাছ মৰা উৎসৱ নিশ্চয় আমাৰ নিচিনাকৈ পতা অসমত বা ভাৰতবৰ্ষত দেখিবলৈ বিৰল দুই এটা আজিকালি হৈছে কিন্তু তথাপিও আমি এইটো কাৰণ ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে মেঘালয় ৰাজ্যৰ পৰাও আহিছে মেঘালয় ৰাজ্যৰ এইবাৰ পশ্চিম গাৰো পাহাৰৰ পৰাও আহিছে কামৰূপ দৰং বঙাইগাঁও এইখিনিৰ মানুহখিনি আহিছে বিভিন্ন জাতি জনগোষ্ঠী ইয়াত লোকাৰণ্য হয় আমি এতিয়া মাছ মৰা এটা সমন্বয় থলী ৰূপান্তৰিত কৰাৰ কাৰণে আমি এটা চিন্তা চৰ্চা কৰিছোঁ এইখিনিয়ে হয় ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে আচলতে এই যে কুহুমফুলা বিলখন আছে সেই কুহুমফুলা বিলখন কিন্তু আচলতে অকল যে মাছ মৰা প্ৰতিযোগিতা হয় এনেকুৱা নহয় ইয়াত আচলতে এক পৰ্যটনস্থলী হিচাপে গঢ় লোৱাৰ বাবে উদ্যোক্তা সমিতিয়ে যথেষ্ট চিন্তা চৰ্চা কৰিছে আৰু যি ৰজাঘৰীয়া আছে বা যিসকল বিষয়ববীয়া আছে বা যি বিভাগীয় কৰ্তৃপক্ষ আছে বিভাগীয় কৰ্তৃপক্ষৰ লগতো তেওঁলোকে ইতিমধ্যে যোগাযোগ কৰিছে তথাপিতো কিন্তু তেওঁলোকে সফল হ'ব পৰা নাই আৰু সেইবাবে তেওঁলোকে নিজাববীয়াকৈ চিলুক মৌজা সমিতিয়ে নিজাববীয়াকৈ তেওঁলোকে এই ঠাইখনক এই কুহুমফুলা বিলৰ যি 81 বিঘা ভূমি আছে সেই 81 বিঘা ভূমিত কিন্তু পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে তেওঁলোকে চেষ্টা চলাইছে আৰু লক্ষণীয় কথা এইটো যে এই মাছ মৰা প্ৰতিযোগিতাত বা মাছ মৰা এইসমূহীয়া মাছ ধৰা পৰ্বটোত কিন্তু এই গোৱালপাৰা জিলাৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা আৰু কামৰূপ জিলাৰ পৰাও যথেষ্ট সংখ্যক প্ৰতিযোগী আহে এক আজিৰ দিনটোত বা এই যি ফাগুন মাহৰ শেষৰ দিনকেইটাত যিটো দিন নিৰ্ধাৰিত দিন সেই নিৰ্ধাৰিত দিনটোত এক সুন্দৰ পৰিৱেশ এক নান্দনিক পৰিৱেশ দেখিবলৈ পোৱা যায়